আমার চাপর মাল্টিমিডিয়া প্রেস ক্লাবৰ তৃতীয়তম প্ৰতিষ্ঠা দিৱস সেই উপলক্ষে আমি চাপর মাল্টিমিডিয়া প্রেস ক্লাবৰ কাৰ্যালয়ত ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৃক্ষৰোপণ জ্যেষ্ঠ লোকসকলৰ সম্বৰ্ধনা পৰ্ব আৰু চাপৰ চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচীৰে আমাৰ এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ। আমাৰ এই প্ৰেছ ক্লাবৰ লগত দুগৰাকীকৈ সদস্য ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। তেওঁলোকৰ আত্মা চিৰশান্তি কামনাৰ্থে আমি 1 মিনিট মৌনতা অৱলম্বন কৰি তেওঁলোকৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ অৰ্পণ কৰোঁ। লগতে শেহতীয়াকৈ অসমৰ এক গণশিল্পীৰ নামে পৰিচিত আমাৰ সকলোৰে শ্ৰদ্ধা ৰাজীৱ শদিয়া মৃত্যুবৰণ কৰে। তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলনেৰে আমাৰ আজি এই কাৰ্যসূচী সামৰণি পৰিব। হয়, আমি চাপৰত 2022 চনত আমি চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব নামেৰে এটা প্ৰেছ ক্লাব প্ৰতিষ্ঠা কৰোঁ। প্ৰতিষ্ঠা কৰা আজি 3টা বছৰ উকলিল। আজি আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। অনাগত যি 3টা বছৰত আমি ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আগন্তুক দিনতো কৰি যাম। যদি অনাগত দিনত আমাৰ কিবা কাম কৰোঁতে কিবা ভুল ত্ৰুটি দেখা পায় তেতিয়াহ'লে আমাক আঙুলিয়াই দিলে আমি নথৈ আনন্দিত হ'ম আৰু অনাগত দিনত আমি ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰয়াস কৰিম। সেইখিনিতে যাতে সকলো ৰাইজে চাপৰবাসী ৰাইজে বা চাপৰ চাৰ্কেলৰ যিখিনি ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। যোৱা 3টা বছৰেও চাপৰবাসী ৰাইজে বা ৰাইজে আমাক যি সহায় সহযোগিতা আগবঢ়ালে আগন্তুক দিনতো যাতে সেই সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ।